আজি আমি 30 সেকেন্ডত শিকিম ঘন সংখ্যা আৰু ঘনমূলনো কি হয়। ওকে, ঘন সংখ্যা আৰু ঘনমূল। যদি এটা সংখ্যাক আমি 3বাৰ পূৰণ কৰোঁ আৰু 3বাৰ পূৰণ কৰি যোনটো আমি পূৰণফল পাম, সেই পূৰণফলটো কি হ'ব, সংখ্যাটোৰ ঘন বা ঘনফল। ওকে, যেনেকৈ চোৱা, মই ধৰা এটা সংখ্যা ল'লোঁ এ, এৰ ঘনফল কি হ'ব, এক যদি মই 3বাৰ পূৰণ কৰোঁ, এ পূৰণ এ কি হৈ যাব, এ কিউব, নহয় জানো। এনেকৈ যদি মই বিৰ ঘনফল লওঁ, সেইটো কি হ'ব, বি পূৰণ বি, তো কি হৈ যাব, এইটো আমাৰ বি কিউব। ওকে, আমি 3বাৰ পূৰণ কৰিব লাগে। তেনেকৈ দুই যদি মই ঘনফল লওঁ, কি হ'ব, 2 পূৰণ 2 তো কিমান হ'ব, 2 কিউব মানে 2 দুগুণ 4 আৰু 4 দুগুণ কিমান হৈ যাব, আমাৰ 8 হ'ব, নহয় জানো। এনেকৈ যদি আমি 4ৰ ঘনফল লওঁ, 4ৰ ঘনফল কি হ'ব, 4 পূৰণ 4 মানে 4 কিউব, মানে কিমান হ'ব, 4 4 গুণ 16 আৰু 16 4 গুণ 64। ওকে, তো এইটো হৈ গ'ল আমাৰ ঘনফল। ওকে, ইয়াৰ বিপৰীতে আমি কি পাম, এতিয়া আমি ঘনমূল কি হৈ গ'ল, ঘনফলৰ বিপৰীত। যেনেকৈ চোৱা, আমাৰ কি হয়, 2ৰ আমি ঘনফল কিমান পাইছিলোঁ, 2 কিউব মানে কিমান পাইছিলোঁ আমি, 8 পাইছিলোঁ, নহয় জানো। 2ৰ ঘনফল পাইছিলোঁ আমি 8। এতিয়া ইয়াৰ বিপৰীতে মই কি কৰোঁ, 8ৰ ঘনমূল লওঁ, ইয়াৰ উল্টাকে। ওকে, 8ৰ ঘনমূল আমাৰ কি হৈ যাব, 2 হ'ব। ওকে, 2ৰ ঘনফল 8, আকৌ 8ৰ ঘনমূল কি হৈ যাব, আমাৰ 2 হ'ব, তাৰ বিপৰীত। ওকে, আৰু এইটো চিনটো চোৱা, যোনটো চিনটো চাই আছে, এইটো স্কুৱাৰ ৰুটৰ যোনটো চিন, এইটো আমি আগতো পাইছিলোঁ, নহয় জানো। আৰু এইটো 3 লিখা আছে, এইটো মানে কি বুজাই আছে, ঘনমূল। ওকে, তো ইয়াত যদি মই লিখোঁ, ৰুট অভাৰ এইটো 3 আছে, এইটো আমাৰ 8 লিখিলোঁ, তো 8ৰ ঘনমূল আমাৰ কি হ'ব, 2 হৈ যাব, নহয় জানো। 8ৰ ঘনমূল কি হয়, 2 হয়। এনেকৈ যদি মই চাওঁ, 64ৰ ঘনমূল কিমান হ'ব, আমাৰ 4 হয়, কাৰণ 4 পূৰণ 4 কিমান পাওঁ আমি, 64 পাওঁ 3বাৰ পূৰণ কৰি। ওকে, তো আজিৰ ভিডিঅ'ত ইমানে। থেংক ইউ।